হয়, আমাৰ যোৱা যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন হৈছিলে 2025 তাত ভোট গণৰ মানে ভোটিঙৰ দিনা আপোনালোকে যি ধৰণে সঁহাৰি জনালে ট্ৰেফিক ৰেগুলেশ্যনৰ ক্ষেত্ৰত, কালি যিটো আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ভোট গণনা হ'ব, আমি আশা কৰিছোঁ যাতে তাতোত আপোনালোকে তেনে তদাৰক মানে আপোনালোকে সঁহাৰি জনায়। তো পাব্লিক কনভিনিয়েন্সৰ কাৰণে আৰু যিসকল ব্যক্তি ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিব, তেওঁলোকৰ সুবিধাৰ্থে আমাৰ নগাঁও আৰক্ষীৰ তৰফৰ পৰা এটা আমি ট্ৰেফিক প্লেন আমি যুগুতাইছোঁ। তাতে আমি এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে আমাৰ ইয়াতে দুটা কাউণ্টিং হল আছে, এটা গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল। গতিকে আমাৰ যিটো নিয়মাৱলী আছে, সেই নিয়মাৱলী মতে দুইটা কাউণ্টিং হলৰ প্ৰত্যেকৰে 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ ভেহিকেলৰ মুভমেণ্ট নহ'ব এণ্ড ন' পাৰ্কিং জ'ন হ'ব, আৰু ইয়াত জেনেৰেল পাব্লিকৰ যিটো মুভমেণ্ট হ'ব সেইটো ৰেষ্ট্ৰিক্টেড থাকিব। সেই ক্ষেত্ৰত আমাৰ জয়শ্ৰী চিনেমা হলৰ পৰা গভৰ্ণমেণ্ট বইজৰলৈকে যিটো ৰাস্তা আছে, সেই ৰাস্তাটোত আমি ন' পাৰ্কিং ঘোষণা কৰিছোঁ, আৰু তাতে ভেহিকেল মুভমেণ্টটোত 0 ভেহিকেল মুভমেণ্ট হ'ব। তেনেধৰণে আমাৰ যিটো AT ৰোডৰ পৰা কানেক্টিং নেহেৰুবালিলৈকে ভিতৰেদি ৰাস্তা আছে VIP ৰোড, তাতো আমাৰ ন' পাৰ্কিং জ'ন হ'ব, আৰু তাতো 0 ভেহিকেল আমি জ'ন ঘোষণা কৰিছোঁ। লগতে যিটো আমাৰ হিম্মত সিংগা পইণ্টৰ পৰা পুনৰ গভৰ্ণমেণ্ট গাৰ্লছলৈকে যিটো ৰাস্তা কানেক্টিং ৰোড আছে, তাতো ন' পাৰ্কিং ঘোষণা কৰা হ'ব। আৰু নেহেৰুবালিৰ যিটো ৰাস্তা আছে, নেহেৰুবালিৰ ৰাস্তাটো চাৰ্কিট হাউচৰ পৰা এইটো ন' পাৰ্কিং হ'ব। গতিকে এইখিনিত কোনো ধৰণৰ ভেহিকেলৰ মুভমেণ্ট নহ'ব। কেইখনমান পাৰ্টিকুলাৰ ভেহিকেলৰ পাৰ্মিশ্যন আছে, তেওঁলোক অফিচিয়েলছ, তেওঁলোকৰ বাহিৰে 2-3খনৰ বাহিৰে বাকী পাব্লিকৰ কাৰণে কমপ্লিটলি বন্ধ। বাকী আমাৰ যিটো AT ৰোড আছে, AT ৰোডত জেনেৰেল পাব্লিকৰ মুভমেণ্টটো যিধৰণে চলি আছে তেনেধৰণে থাকিব। তাত বোথ ৱেজ আমাৰ পাৰ্মিশ্যন আছে, আৰু বাহিৰেদি ওলাই যাবলগীয়া যিখিনি গাড়ী আছে সেইখিনি ওলাই যাব পাৰিব। আৰু যিখিনি ইমাৰ্জেঞ্চি ভেহিকেল আছে বা ইমাৰ্জেঞ্চি যদি মেডিকেল কণ্ডিশ্যন হয়, তেতিয়াহ'লে আমাৰ আৰক্ষীসকলে নিশ্চয় সহায় কৰিব। এই ক্ষেত্ৰত এম্বুলেঞ্চৰ কোনো বাধা নাই। এইখিনি আমাৰ ট্ৰেফিক প্লেন কালিৰ কাৰণে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। নেহেৰুবালি ফিল্ড যিখন আছে, তাতে যিসকল ব্যক্তি বাহিৰৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিব আহিব, তেওঁলোকৰ বিশ্ৰামৰ কাৰণে ব্যৱস্থা কৰা গৈছে। আৰু বাহিৰৰ পৰা যিসকল ব্যক্তি আহিব, তেওঁলোকৰ ড্ৰপিং পইণ্ট হ'ব 3টা। এটা আমাৰ চাৰ্কিট হাউচ পইণ্ট, হিম্মত সিংগা যিটো পইণ্ট আছে, আৰু VIP ৰোড। তাতে ড্ৰপ কৰি তেওঁলোকৰ গাড়ীবিলাক পুনৰ গুচি যাব গৰু ফিল্ডলৈকে। দৰ্শন স্কুলৰ যিটো ফিল্ড আছে তাত গুচি যাব, তাত পাৰ্কিং হ'ব। গতিকে তেওঁলোকে ক'তো তাৰ বাহিৰে পাৰ্কিং কৰিব নোৱাৰিব। এইখিনি আমাৰ ট্ৰেফিক প্লেন কালিৰ কাৰণে। থেংক ইউ। এইখন আছে